অভ্যাসৰ নৰ কৰ্ণপথে কৰে সৰ আপুনি যিমানেই বেছি প্ৰেক্টিচ কৰিব সফলতাৰ দিশত আপুনি সিমানে অধিক আগুৱাই যাব আৰু প্ৰেক্টিচ কৰাৰ কাৰণে PYQ সমূহ হৈছে বেষ্ট এক্সাম্পল আৰু আজি মই লৈ আহিছো অসম পুলিচৰ SI কেইটামান খুব গুৰুত্বপূৰ্ণ PYQ চাওক কি দিছে ইয়াত দিছে ফিল ইন দা ব্লেংক বা খালী ঠাই পূৰণ কৰা ইয়াত চাব লেটাৰো আছে ডিজিটো আছে গতিকে আমি সেই মতে এই খালী ঠাইটো পূৰণ কৰিম কিদৰে পূৰণ কৰিম চাব CDE মানে কিমান হৈছে +2 ৰাইট EFG +2 মানে ওপৰৰ লেটাৰ সিকুৱেন্সটো কেনেকৈ আগবাঢ়িছে +2 কয়টো কি I JK here should be K ইয়াত কি হ'ব K ঠিক সেইদৰে তলত চাব 6 ৰ পৰা 10 10 ৰ পৰা 14 14 ৰ পৰা 18 18 মানে কিমান সব গোটেই গ্যাপ বিলাক +4 কৈ হৈ আছে তো 18 + 4 22 K by 22 মানে কিমান হ'ব অপচন নম্বৰ D খুব সহজ প্ৰশ্ন বাট পৰীক্ষাত এনেকৈ আমি প্ৰশ্নমহা দেখিবলৈ পাওঁ নেক্সট প্ৰশ্নটো চাওক আমি ইয়াত চাব কি দিছে ৰয়মা স্কুল ষ্টাৰ্ট এট 10 o'clock in the morning ৰয়মা স্কুল কেতিয়া ষ্টাৰ্ট হয় ৰাতিপুৱা 10টা বজাত মানে 10 AM আৰু and after school she attend swimming course at 4 o'clock আৰু তাই swimming কৰিব কেতিয়া যায় 4 PM by how much degree does the hour hand move during the time hour কাটা দিলে বা ঘন্টাৰ কাটা দিলে কিমান ডিগ্ৰী ঘূৰিব আমি জানো যে প্ৰত্যেকটো 1 ঘন্টাত আৱাৰ হেণ্ড কিমান ঘূৰে 1 hour কাৰণে আৱাৰ হেণ্ডে কিমান ঘূৰিব সদায় 30 ডিগ্ৰী গতিকে কিমান ঘূৰিব 10 to 4 কিমান ঘূৰিছে প্ৰায় 6 ঘন্টা ৰাইট 10টাৰ পৰা 11 11 12 12 পৰা এটা বা দুটা বা তিনিটা দেন 4টা 6 ঘন্টা কিমান ঘূৰিছে প্ৰায় 6টা ব্লক ঘূৰিব কি তো কি হ'ব 6 into 30 degree which will give us 180 degree তো আমাৰ আনসাৰ হ'ব অপচন নম্বৰ C তো এইটো হৈছে কি এটা ক্লক আৰু ক্যালেন্ডাৰৰ প্ৰশ্ন